মই সৰুৰে পৰা দেখি আহিছোঁ এই পৰম্পৰা কৰি অহা। আগতে পাপা বৰপাইহঁতে কৰি আহিছিলে, এতিয়া ভাইটিহঁত দাদাহঁতে এই পৰম্পৰা আগবঢ়াই লৈ গৈ আছে। নমস্কাৰ, মই মিতালীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ পৰিয়ালৰ পৰম্পৰা অনুসৰি বছৰৰ প্ৰথম দিনটোত মানে বহাগৰ প্ৰথম দিনটোত আমি সপৰিয়ালে আমাৰ উপৰি পুৰুষৰ সেৱা প্ৰথমে লওঁ। আমাৰ পৰিয়ালৰ লোকসকল যোনেই য'ত নাথাকক, কৰ্মসূত্ৰেই হওক বা ঘৰ কৰিয়েই হওক বা চাকৰি সূত্ৰেই হওক বা কোনোবা পঢ়ি শুনি হোষ্টেলতে থাকক হওক বা এই দিনটোত যোনে য'তে থাকিলেও আহি একত্ৰিত হওঁ। পুৱা ভাগতে গোটেইখিনি আহি একত্ৰিত হয় আমি আমাৰ উপৰি পুৰুষসকলক আমাৰে বাৰীৰে এটা জেগাত মানে সকলোকে ৰখা হৈছিল, সেই জেগালৈ যাওঁ। ইয়াতে আমাৰ পাপা, বৰদেউতা, ককা, আজু ককা, আইতা, বৰমা সকলোৰে মৈদাম আছে। গতিকে এই সেৱাভাগ আমি সকলোৱে সমজুৱাভাৱে লওঁ। পুত্ৰ পুত্ৰবোৱাৰী, জী জোঁৱাই, নাতি নাতিনী সকলোবোৰ মিলি বছৰটোৰ মংগল যাবলৈ কাৰণে, সকলোৰে ভালে কুশলে পাৰ হ'বৰ কাৰণে আমি সকলোৱে মিলি একেলগে এনেধৰণে সেৱাভাগ লৈ আহোঁগৈ। উপৰি পুৰুষৰ ওচৰত আশীৰ্বাদ এটা লৈ আহোঁগৈ, যাতে বছৰটো আহিবলগীয়া দিনবোৰ আমাৰ সকলোৰে কুশলে মংগলে যায়। তাৰপিছত আহি পেলাইহে আমি বাকীখিনি নিয়ম কৰোঁহি। ঘৰত আহি পেলাই ঘৰত আহিও ঘৰৰ পৰিয়ালৰ বয়োজ্যেষ্ঠ যিগৰাকী বৰ্তমান আছে আৰু সকলোকে আমি সকলোৱে মিলি সমজুৱাকৈ সেৱাভাগ লওঁ। নাতি নাতিনী, বৌ বোৱাৰী, জীয়ৰী জোঁৱাই সকলোৱে মিলি এইভাগ সেৱা কৰি যে কিমান শান্তি লাগে মনত, বুজাবলৈ হয়তো মোৰ ওচৰত ভাষা নাথাকে। যাৰে যিমান মানে সামৰ্থ্য অনুযায়ী কিবা এটা মান দি পেলাই, তামোলৰ টোপোলা এটা দি পেলাই সুন্দৰকৈ আশীৰ্বাদ লওঁ বয়োজ্যেষ্ঠসকলৰ পৰা। আচলতে এইটো পৰম্পৰাই গোটেইখিনিকে, পৰিয়ালৰ সকলো সদস্যকে একগোট কৰি বান্ধি ৰাখিছে। এইফালে আকৌ বাইদেউ আৰু ভিনদেউ আহি ওলালেহি, তাহাঁতৰ আহি অলপ পোৱাত দেৰি হ'ল বাৰু, একো নাই। দিনটোৰ কাৰণে একেলগে সকলোৱে আনন্দ ফূৰ্তিৰে পাৰ কৰি এসাঁজ ভাত খাই দিনটো পাৰ কৰিলোঁ সুন্দৰভাৱে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ সকলোকে।